নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকৰ অসমীয়া আৰু সমাজ বিজ্ঞানৰ পেপাৰকেইখন ভালদৰে গ'ল। এই ভিডিঅ'টো আমি নিৰ্মাণ কৰিছোঁ বিশেষকৈ যিসকল ছাত্ৰ বন্ধু ইংৰাজী বিষয়ত দুৰ্বল হৈ আছে আৰু এতিয়াও ইংৰাজীৰ পাঠ্যপুথিৰ পৰা বিশেষকৈ ফাৰ্ষ্ট ফ্লাইট আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট দুইখন কিতাপৰ যিসমূহ পাঠ পৰীক্ষাত আহিব, যিকেইটা চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, সেই চেপ্টাৰসমূহৰ যিসমূহ ভিতৰৰ MCQ, যিখিনি কনচেপচুৱেল আৰু ষ্টেটমেণ্ট ৱাইজ MCQ, বহু ছাত্ৰ ছাত্ৰী এতিয়ালৈকে জনাই নাই যে কোনটো পাঠৰ পৰা কোনবিলাক MCQ চাব লাগিব, MCQ বিলাক কেনেকুৱা ধৰণৰ আহিব। তোমালোকে এটা কথা মনত ৰাখিবা, তোমালোকৰ পেপাৰখনত আহিব 90 মাৰ্কছ মানে 90 নম্বৰ, আৰু তোমালোকক স্কুলৰ পৰা দিব 10 নম্বৰ। 90 নহয় কিমান হ'লগৈ 100। আৰু এই যে 90 মাৰ্কছ আহিব, এই 90 মাৰ্কছৰ 45 মাৰ্কছ মানে 45 নম্বৰ আহিব MCQ, আৰু বাকী 45 নম্বৰ আহিব অলপমান যিসমূহ তোমাৰ লং টাইপ প্ৰশ্ন আছে, গ্ৰামাৰত আহিব, প্লাছ যিসমূহ লং টাইপ 3 নম্বৰীয়া 4 নম্বৰীয়া প্ৰশ্ন আছে, চ' তাত তোমালোকৰ আহিব 45। আৰু এটা কথা মনত ৰাখিবা, তোমালোকে দুইটা ছেকশ্যনতে পাছ কৰিব লাগিব। ইটছ মিন তোমালোকে MCQটো পাছ কৰিব লাগিব আৰু লং টাইপখিনিতো পাছ কৰিব লাগিব। তোমালোকে যদি ভাবা যে 45% মাৰ্কছ নতুবা 45 নম্বৰৰ ভিতৰত মই পৰীক্ষাত কৰি থৈ আহিলোঁ 40 নম্বৰ, আৰু 40ৰ ভিতৰততো মই যদি 35 নম্বৰো পাওঁ আৰু স্কুলৰ পৰা মোক দিলে 10 নম্বৰ, সম্পূৰ্ণ সমান কিমান হ'বগৈ 45। তোমালোকে যদি ভাবা 45 নম্বৰৰ পৰাই ছেকেণ্ড ডিভিজনলৈ পাছ কৰিম বুলি, তেনেহ'লে কিন্তু এইটো তোমালোকৰ সম্পূৰ্ণ এটা ভুল ধাৰণা হ'ব, কিয়নো তোমালোকে দুইটা ছেকশ্যনতেই পাছ কৰিব লাগিব। আৰু আমাক বিশেষকৈ ইংৰাজী বিষয়টো আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীসকলক এনেও টানেই পায়, তোমালোকে নিশ্চয় জানাই এইটো কথা। আমাক প্ৰায় 1000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ইউটিউব ভিডিঅ'ৰ তলত কমেণ্ট কৰিছে, প্লাছ হোৱাটছএপতো মেছেজ কৰিছে যে বিশেষকৈ ফাৰ্ষ্ট ফ্লাইট আৰু ফুটপ্ৰিণ্টছ উইদাউট ফিট এই দুইখন কিতাপৰ যিকেইটা পাঠ পৰীক্ষাত আহিব সেইকেইটা পাঠৰ মাল্টিপুল চইচ কুৱেশ্যনসমূহ লাগে। গতিকে এয়া চোৱা, এইখন আমি কিতাপ বহু বছৰ আগতে ডিজাইন কৰিছিলোঁ, মানে এপ্ৰক্সিমেটলি 2 বছৰ পাৰ হৈ গৈছে, কিন্তু বৰ্তমান সময়ত আমি পুনৰ কিছুমান বস্তু কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ। PDF আকাৰত আছে, এইখন হৈছে এখন ই-বুক। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰিছা যে এতিয়াও তোমালোকে যদি পঢ়া নাই যে কোনবিলাক MCQ চাম, ইভেন এটা কথা তোমালোকে চোৱাচোন বাৰু, তোমালোকৰ কিতাপত এটা পয়েম আছে, এটা কবিতা আছে, আৰু কবিতাটোৰ নাম হৈছে টাইগাৰ ইন দ্য জু। এতিয়া এই টাইগাৰ ইন দ্য জু নামৰ কবিতাটোৰ পৰাও তোমালোকৰ পৰীক্ষাত MCQ আহিব, কথাটো বুজি পাইছানে? চ' এই পয়েমটোৰ পৰা যদি MCQ আহে তেনেহ'লে কেনেধৰণে আহিব পাৰে, তোমালোকৰ স্ক্ৰীণত চোৱা, এইসমূহ ইয়াত ধুনীয়াকৈ লিখা আছে। গতিকে তোমালোকৰ হাতত 2 দিন আছে, অ'কে। এই 2 দিনত তোমালোকে যদি অলৰেডি পঢ়ি থৈছা আৰু কেৱল মাত্ৰ মাল্টিপুল চইচ কুৱেশ্যনছখিনি চাবলৈ বিচৰা যে টাইগাৰ ইন দ্য জু নামৰ কবিতাটোৰ পৰা, মাণ্ডেলাৰ পৰা, নতুবা লেঞ্চুৰ পৰা, টি ফ্ৰম আছাম নতুবা কুৰ্গৰ পৰা কেনেধৰণৰ MCQ পৰীক্ষাত অহাৰ চান্সেছ আছে, তোমালোকে যদি বিচাৰিছা তোমালোকে এই ই-বুকখন লৈ লোৱা, তোমালোকৰ নিজৰে হেল্প হ'ব। অনেষ্টলি ক'বলৈ গ'লে এই কিতাপখনত যিমানখিনি কথা সন্নিৱিষ্ট কৰা হৈছে, ইমানখিনি কথা একচুৱেলি তোমালোকে শিকিবলৈ যদি বিচৰা বহু বছৰ লাগি যাব তোমালোকক। কিন্তু তোমালোকে যিহেতু মাল্টিপুল চইচ কুৱেশ্যনছখিনি চাবলৈ বিচৰা, গতিকে কেৱল মাত্ৰ মাল্টিপুল চইচ কুৱেশ্যনছখিনি তোমালোকৰ 24 ঘণ্টামানত তোমালোকে যদি পঢ়িবলৈ বিচৰা, লিখিও তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা, অলৰেডি যদি পঢ়ি থৈছা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিচাৰিছা ল'বৰ কাৰণে এই মাল্টিপুল চইচ কুৱেশ্যনছখিনি, ইয়াত তোমালোকৰ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ 4টা লেচন, প্লাছ ফাৰ্ষ্ট ফ্লাইট পাঠ্যপুথিৰ যিমানকেইটা পৰীক্ষাত আহিব গোটেইকেইটা, ইভেন বল পয়েম, আমাণ্ডা, মাণ্ডেলা, গ্লিম্পেছেছ অফ ইণ্ডিয়াৰ কুৰ্গ, টি ফ্ৰম আছাম, যিকেইটা পৰীক্ষাত অহাৰ চান্স আছে, চ' গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰা হৈছে। MCQ আছে, লগতে মাইণ্ড মেপখনো আছে, যিবিলাক চাই তোমালোকে ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা। মেইনলি তোমালোকে MCQখিনিৰ কাৰণে এই কিতাপখন কনচিডাৰ কৰিব পাৰা। গতিকে যিসকল ছাত্ৰ বন্ধুৰ অলপ খোকোজা লাগি আছে যে ইংৰাজী বিষয়ত মই MCQ পাৰিম জানো, তোমালোকে আমাক হোৱাটছএপ যোগেৰে, এই নাম্বাৰটো দেখিছা, হোৱাটছএপ যোগেৰে আমাক মেছেজ কৰি দিয়া, টেক্সট মেছেজ কৰি দিয়া, ন্যূনতম এমাউণ্ট এটা পে' কৰি তোমালোকে এই ই-বুকখন তোমালোকে হোৱাটছএপতে ল'ব পাৰিবা, ঠিক আছে? গতিকে যিসকল ছাত্ৰ বন্ধু ইণ্টাৰেষ্টেড হোৱা, তোমালোকে আমাক জনাই দিবা। তোমালোকে ঘৰত এটলিষ্ট প্ৰেক্টিছ কৰিব পাৰিবা, ঠিক আছে? এই কুৱেশ্যন আনচাৰবিলাক তোমালোকে দেখিছা যে আমাৰ ওচৰত যিমানখিনি ছাত্ৰ ছাত্ৰী অলৰেডি পেইড কোৰ্চ কৰি আছে, সেই ছাত্ৰ ছাত্ৰীক আমি ইয়াৰ পৰাই পঢ়াওঁ, আৰু ইয়াৰ পৰা পঢ়িয়ে বৰ্তমানলৈকে বহু ছাত্ৰ ছাত্ৰী, প্ৰায় 1 লাখ প্লাছ ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত পাছ কৰি গৈছে এই ই-বুকখন পঢ়িয়ে, কথাটো বুজি পাইছানে বাৰু? চ' সেইবাবে যিসকল ইণ্টাৰেষ্টেড হোৱা, তোমালোকে আমাক যোগাযোগ কৰা, বহুত বেছি এমাউণ্টটো নহয়, এটা ন্যূনতম এমাউণ্ট তোমালোকে পে' কৰি এই কিতাপখন তোমালোকৰ হোৱাটছএপতে PDF-ত ল'ব পাৰিবা, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে বহি ধুনীয়াকৈ লিখি ল'ব পাৰিবা। মেক্সিমাম তোমালোকক 2 ঘণ্টা
দৰকাৰ হ'ব গতিকে এই 2 ঘণ্টা সময় তোমালোকে যদি গোটেই MCQখিনি লিখি লোৱা তোমালোকে অপশ্যনকেইটা লিখিব নালাগে নহয় জাষ্ট কুৱেশ্যনটো লিখা শ্বৰ্ট VSA টাইপ কুৱেশ্যনৰ আগতে VSA টাইপ ভেৰি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনৰ আগতে তোমালোকে লিখা কুৱেশ্যনটো তলত আনচাৰটো লিখি লোৱা চ' তেনেকৈ যদি তোমালোকে লিখা নতুবা ডাইৰেক্টলি যদি তোমালোকে নোট বনাই যোৱা তেতিয়া তোমালোকৰ হেল্পফুল হ'ব গতিকে চিন্তা কৰি চাবা যদি ইচ্ছা আছে এই কিতাপখন লৈ ল'বা তোমালোকৰ এই বুকখনে তোমালোকক বহু বেছি সহায় কৰিব ল'বৰ বাবে তোমালোকে এই নাম্বাৰটোত হোৱাটছএপত এটা মেছেজ কৰি দিয়া যে তোমালোকক এই কিতাপখন দৰকাৰ হৈছে বুলি তোমালোকক তাতে স্কেনাৰ দি দিব কিবা এটা পে' কৰি তোমালোকে কিতাপখন ডাউনলোড কৰিব পাৰিবা ঠিক আছে থেংক ইউ ছ' মাছ আৰু আই থিংক তোমালোকৰ আপকামিং যিসমূহ এক্সামসমূহো ভাল হ'ব আৰু তোমালোকে বিশেষকৈ 4টা ছাবজেক্টৰ বাবে ছ'চিয়েল বাৰু অলৰেডি হৈ গৈছে ছ'চিয়েল তাৰপৰা ইংলিছ তাৰপৰা ছায়েন্স তাৰপৰা মেথছ এইকেইটা বিষয়ৰ MCQসমূহ তোমালোকে এৰি থৈ নাহিবা কেলৈ এৰি থৈ নাহিব মই তোমালোকক কৈছোঁ শুনিবা চোৱা 45টা MCQৰ যদি এটা MCQ ভুল কৰা নতুবা এটা MCQ এৰি থৈ আহা তোমালোকে 1 মাৰ্ক দেখোন ডাইৰেক্ট তোমালোকৰ মাইনাছেই হ'ব হয়নে 10টা এৰি থৈ আহিলে 10 নম্বৰ ডাইৰেক্ট মাইনাছেই হ'ব কথা বুজি পাইছানে কিন্তু তোমালোকে যদি এটা লং টাইপ প্ৰশ্ন কৰিবলৈ যোৱা বোলে 4 নম্বৰ এটা প্ৰশ্ন কিন্তু তোমালোকে আনচাৰটো গোটেইটো আনচাৰ নাজানা অ'কে তেতিয়া তোমালোকে যিমানখিনি জানা সিমানখিনি লিখিলেও কিবা নাম্বাৰ এটা পোৱা এটা চান্স থাকে কিন্তু MCQ বিলাকত কি হয় এটা MCQ ভুল ডাইৰেক্ট 1 মাৰ্ক মাইনাছ তো সেই কথাটো হয় মানে চ' সেইকাৰণে যিমান পৰা সিমান MCQসমূহতো ফ'কাছ কৰিবা লং টাইপখিনিতো ফ'কাছ কৰিব লাগিব কিন্তু এটা কথা কি জানানে বাৰু মেজৰিটি ষ্টুডেণ্টে MCQ ছেকশ্যনটোতেই পৰীক্ষাত বেয়া কৰে কথা বুজি পাইছা চ' সেইবাবে তোমালোকে MCQসমূহ ভালদৰে চাবা আৰু MCQ কৰাৰ এটা টপ মেথড কি জানানে বাৰু সেই মেথডটো হৈছে যে কি লেচনটো পঢ়া আৰু লেচনৰ ভিতৰৰ কথাখিনি এটা ষ্টৰি টাইপ মনত ভৰাই লোৱা যেনেকুৱা ধৰণৰ MCQ নহওক লাগে আৰামছে তোমালোকে লিখি থৈ আহিব পাৰিবা ঠিক আছে চ' অল দ্য বেষ্ট এক্সামৰ বাবে আৰু বুকখন তোমালোকে যদি পাৰা লৈ ল'বা তোমালোকৰ নিজৰে হেল্প হ'ব আমি কিতাপখন লিখোঁতে আমাক 3 বছৰ লাগিছে 3 years লাগিছে গতিকে তোমালোকে আমাকতো কিবা এটা পে' কৰিবই লাগিব এতিয়ালৈকে বাৰু আমি প্ৰিণ্ট কৰা নাই পেপাৰ বুকৰ নিচিনা আমি বনোৱা নাই কিন্তু ই বুকত আছে যদি আমাক লিখোঁতে মোৰ দেন 3 years লাগিছে চ' সেইটো কাৰণে তোমালোকে এটা ন্যূনতম কিবা এটা পে' কৰি এখন তোমালোকে মোবাইলত ল'ব পাৰিবা হোৱাটছএপৰ জৰিয়তে গতিকে যিসকল আগ্ৰহী হোৱা ইয়াত তোমালোকে টেক্সট কৰা মেছেজ কৰা তোমালোকক এই বুকখন হোৱাটছএপতেই পঠিয়াই দিব ঠিক আছে দেখিছে ইয়াত এনেকুৱা ধৰণে গ্ৰাফিক্স ইউজ কৰা হৈছে যাতে তোমালোকে কথাবিলাক ভালদৰে বুজি পোৱা থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'